গেছিলি কেমন করে হয়েছে ঘটনাটা কত যান 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 এদিকে সরো তো শগুন চৰাৰ পৰা 10-12 জন ল'ৰা ছোৱালী কোৰাণ খতম দিবলৈ বেলফাৰা চৰত গৈছে নাইবেলিৰ ঘৰত নিমন্ত্ৰণ খাবলৈ সিহঁতৰ মাৰ বছকি কাম কৰে তাৰে নিমন্ত্ৰণ খাবলৈ কোৰাণ খতম দিব গৈছে খতম কৰি খোৱা লোৱা কৰি অহাৰ সময়ত গংগাধান নদী সৰু নাৱেৰে পাৰ হওঁতে দুখন নাও আছিল এখন আহিছে আৰু এখনত ল'ৰা ছোৱালী উঠোতে কাষতে ডুবি গৈছিল নাওখন ডুব যোৱাৰ পিছত বাকী কেইজন সাঁতুৰি উঠিছে তিনিজন উঠা নাই তাৰ এজনৰ নাম হ'ল শাহ আলম তাৰ দেউতাকৰ নাম আব্দুল হামিদ শগুনচৰা গাঁৱৰ আৰু এজনৰ নাম হ'ল মফিদা তাৰ দেউতাকৰ নাম হ'ল গোলদাৰ হুছেইন আৰু এজনৰ নাম বাকী ক'ব নোৱাৰো এই যে শগুনচৰা গাঁৱত চৌবুৰৰ ছোৱালী এতিয়া পুলিচ আহিছে না পুলিচ এতিয়া অহা নাই তিনিজনৰ পোৱা নাই তিনিজন এতিয়া পোৱা নাই নাওখন পাইছে না নাওখন পাইছে নাও ওচৰতে ডুব গৈছে নাওখন পাইছে সৰু নাও আছিল ডাঙৰ নাওটো উঠা নাই সৰু নাওটো আছিল এতিয়া মানুহ বিচাৰি আছে এতিয়া এছডিআৰ অহা নাই কোনো পুলিচ প্ৰশাসনো অহা নাই সন্ধিয়া হৈ ৰাতি হৈ গৈছে এতিয়া সময় নাই তো কিজানি আহিব পাৰে